Okay, hello everyone. Welcome back to the channel, Parth Pratim Majumdar. So, আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদি আপুনি এজন এস্পিৰেণ্ট হয় এণ্ড যদি আপুনি CWE দিবলৈ গৈ আছে। So, this video is very very important. So, শেষলৈকে চাব কিয়নো বিকজ যদি আপুনি স্কিপ কৰি দিয়ে দেন নুবুজিব, যদি আধাৰ পৰা চায় তেতিয়াও নুবুজিব, যদি ষ্টাৰ্টিংখিনি চায় এণ্ড বাকীখিনি নাচায় তেতিয়াও নুবুজিব। চ' যদি চাই আছে লাগিলে টুৱাইচ এক্স স্পীডত চাওক, লাগিলে 1.5x চাওক, বাট গোটেইখিনি চাব চ' ডেট ইউ গেট এভৰিথিং এণ্ড অল দ্য পইণ্টছ। So let's start the video and ইয়াৰ আগতে যদি আপুনি আগৰ ভিডিঅ'টো নাই চোৱা আমাৰ 45 days CWE দেন সেইটো ডেফিনেটলি চাব, দেন এইটো চালে আপোনাৰ বেছি হেল্প হ'ব। So fix your target. টাৰ্গেটটো আপুনি ফিক্স কৰিব লাগিব। ইয়াত আমি তিনিটা এক্সাম্পল দিছোঁ। লেটছ আণ্ডাৰষ্টেণ্ড ষ্টুডেণ্ট এ, ষ্টুডেণ্ট বি এণ্ড ষ্টুডেণ্ট চি। চ' কুৱেশ্যনছ কিমান এটেম্প কৰিব পাৰি এতিয়া আপুনি ইয়াৰ কোনটো ষ্টুডেণ্ট হয় সেইটো আপুনি নিজে চাই ল'ব, বিকজ মই গম নাপাওঁ, বাট মই ভিডিঅ'টো সকলোৰে কাৰণে বনাই আছোঁ। চ' ইয়াত আপুনি নিজকে কেটেগৰাইজ কৰি ল'ব যে আপুনি কোনটো কেটেগৰী ষ্টুডেণ্ট হয়, যে ষ্টুডেণ্ট এ হয় নে বি হয় নে চি হয়। তো কুৱেশ্যনছ 35 to 40, অ'কে, ষ্টুডেণ্ট বি 45 to 50, ষ্টুডেণ্ট চি 55 to 60। আপুনি ফিক্স কৰিব লাগিব আপোনাৰ কুৱেশ্যনছখিনি যে য়েছ মই এক্সামত গৈ পেলাই 40টা কুৱেশ্যন কৰিম বা 50টা কৰিম বা 60টা কৰিম। এভাৰেজ স্ক'ৰ কিমান হ'ব পাৰে আপোনাৰ, মানে আপুনি যদি 35 to 40 বা 45 to 50 কৰে তেনে আপোনাৰ এভাৰেজ স্ক'ৰ ষ্টুডেণ্ট এৰ কাৰণে কিমান হ'ব, 150 হ'ব, ষ্টুডেণ্ট বিৰ কাৰণে 190 এণ্ড ষ্টুডেণ্ট চিৰ কাৰণে 230। So these are the average scores for the students of categorizing student A, student B and student C. Rank কিমান হ'ব পাৰে? So student A যিখিনি হয় তেওঁলোকৰ rank থাকিব under 1600। এতিয়া এইটো আপোনাৰ এটা arbitrary number হয়, ফিক্স নহয় বিকজ এক্সাম হোৱা নাই, আমি ডিফিকাল্টি লেভেল গম নাপাওঁ, পেপাৰ কেনেকুৱা হৈছে গম নাপাওঁ অফক'ৰ্ছ। চ' এইটো এটা প্ৰেডিকশ্যন হয় যে এইখিনিৰ ভিতৰত থাকিব আপুনি। যদি আহে 190 দেন অবভিয়াছলি আপুনি থাকিব আণ্ডাৰ 500। যিমান টাফ আহিলেও বা যিমান ইজি আহিলেও আপুনি থাকিব এইখিনিৰ ভিতৰত। থুলমূলকৈ কৈছোঁ মই, অলপ ইফাল সিফাল হ'ব পাৰে ডেফিনেটলি। 230 দেন আণ্ডাৰ 200 ভাল এটা ৰেংক আহিব তেতিয়া। অ'কে, এতিয়া ষ্টুডেণ্ট এৰ কাৰণে কাউন্সিলিং, তেওঁ কোনটো কাউন্সিলিঙত কনফাৰ্ম চিট পাই যাব? ফাৰ্ষ্ট কাউন্সিলিং নাপাব পাৰে অফক'ৰ্ছ, ছেকেণ্ড কাউন্সিলিং নাপাব পাৰে, বাট থাৰ্ড কাউন্সিলিঙত কনফাৰ্ম তেওঁ পাই যাব লাগে, ডিপেণ্ডিং আপন অফক'ৰ্ছ ইয়াত বহুতখিনি ফেক্টৰ্ছ থাকে, বাট থাৰ্ড কাউন্সিলিঙত পাই যাব লাগে। ষ্টুডেণ্ট বিয়ে ছেকেণ্ড কাউন্সিলিঙত পাই যাব লাগে এণ্ড ষ্টুডেণ্ট চিয়ে অফক'ৰ্ছ ন' ডাউট ইন ডেট ফাৰ্ষ্ট কাউন্সিলিঙতে পাই যাব লাগে। নাও দিছ ইজ দ্য চাৰ্ট য'ত আপুনি বুজিব লাগিব যে য়েছ মই ষ্টুডেণ্ট এ কেটেগৰীত বিলং কৰোঁ, মই ষ্টুডেণ্ট বি কেটেগৰীত বিলং কৰোঁ, মই ষ্টুডেণ্ট চি কেটেগৰীত বিলং কৰোঁ। অনেষ্টলি চাব লাগিব, কেনেকৈ চাব এতিয়া সেইখিনি আমি ডিছকাছ কৰিম ইন কামিং টাইমছ, বাট এইখিনি আপুনি নিজকে চাওক যে য়েছ মোৰ মাৰ্কছ আহিছে 150 ভিতৰত, তো মই মানে ষ্টুডেণ্ট এ হয়, ডেট মিনছ মোৰ ৰেংক ইমানৰ ভিতৰত থাকিব এণ্ড থাৰ্ড কাউন্সিললৈকে মই কনফাৰ্ম চিট পাই যাম। ডেট মিনছ মোৰ যিখিনি টাৰ্গেট হয় সেইখিনি এচিভ হৈ আছে, হা অকণমান দেৰিকৈ হৈ আছে বাট এটলিষ্ট হৈ আছে। এণ্ড ডেফিনেটলি আপুনি আৰু ইম্প্ৰুভ কৰিব পাৰে। এতিয়া মই যে ক'লোঁ যে 35 to 40টা কুৱেশ্যনছ কৰিব লাগিব, আপুনি যদি 45টা কৰে আপুনি ষ্টুডেণ্ট বি কেটেগৰীত আহি যাব, ভালকৈ যদি এইখিনি সময় পঢ়ে, এই একমাহ পঢ়ে। চ' তাৰ কাৰণে আমি এই ভিডিঅ'টো বনাইছোঁ যে সকলোখিনি ষ্টুডেণ্টে ষ্টুডেণ্ট চিৰ কেটেগৰীত যাওক, বাট ৰিয়েলিটি কি হয় আমি কথা পাতিম। ৰিয়েলিটি হয় যে ষ্টুডেণ্ট এ, বি এণ্ড চি থাকিবই। ফিক্স ইয়ৰ ছাবজেক্টছ, ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে আপুনি আপোনাৰ টাৰ্গেটখিনি ফিক্স কৰাৰ পিছত এতিয়া আপুনি ফিক্স কৰিব লাগিব আপোনাৰ ছাবজেক্টখিনি, যে ফিজিক্স কেমেষ্ট্ৰি মেথছত আপুনি কিমানটা কুৱেশ্যনছ এটেম্প্ট কৰিব ডিপেণ্ডিং আপন আপুনি কোনটো ষ্টুডেণ্ট হয়, ষ্টুডেণ্ট এ হয়, ষ্টুডেণ্ট বি হয়, ষ্টুডেণ্ট চি হয়। চ' ফৰ ষ্টুডেণ্ট এ আমি যদি ফিজিক্সত 10টা কৰোঁ, কেমেষ্ট্ৰিত 20টা কৰোঁ, মেথছত 10টা কৰোঁ, আমাৰ 40টা কুৱেশ্যনছ কাৰেক্ট হৈ আছে। ইয়াত আমি একুৰেচি 100% ধৰিছোঁ, কিয়? কাৰণ মাত্ৰ 10টা কুৱেশ্যনছ কৰিব লাগে ফিজিক্সৰ, এণ্ড 10টা কুৱেশ্যনছ অফক'ৰ্ছ কৰিব পৰা আহে, এনেকুৱা যে নহয় যে কৰিব পৰা চব পেপাৰখনে টাফ হয়। অবভিয়াছলি 10টা কুৱেশ্যন কৰিব পৰা আহিব। কেমেষ্ট্ৰি বহুত কম কৈ আছোঁ, 20টা কুৱেশ্যন বেছিয়ে পাৰিব, বাট এটলিষ্ট 20টা হয়নে? মেথছ 10টা, তো 40 কুৱেশ্যনছ। চিমিলাৰলি ষ্টুডেণ্ট বিৰ কাৰণে ফিজিক্সত 15, কেমেষ্ট্ৰি 25, মেথছ 10, ষ্টুডেণ্ট চিৰ কাৰণে ফিজিক্স 15, কেমেষ্ট্ৰি 30 এণ্ড মেথছ 15, 60 কুৱেশ্যনছ। চ' এইখিনি মই কেটেগৰাইজ কৰিছোঁ, বাট চি এট দি এণ্ড এইখিনি বস্তু মই বনোৱা হয়, মই গম নাপাওঁ আপোনাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হয়, কোনটো ছাবজেক্ট আপুনি ষ্ট্ৰং হয়, ক'ত উইক হয়, বাট এইটো ভিডিঅ' এটা জেনেৰেলাইজড ভিডিঅ' হয়। আপুনি এই ভিডিঅ'টো পজ কৰি পেলাই নিজৰ কাৰণে লিখি ল'ব পাৰে যে য়েছ ফিজিক্সত মই ইমান এটেম্প কৰিম, কেমেষ্ট্ৰিত ইমান এটেম্প কৰিম, মেথছত ইমান এটেম্প কৰিম। বিকজ যদি আপুনি ভিডিঅ'টো চাই আছে তেন ডেফিনেটলি বাৰে বাৰেতো নাচায়, এবাৰে চাব, তো এখন কপি উলিয়াই লওক এণ্ড লিখক, এতিয়াই লিখক যে পজ ইট নাও এণ্ড জাষ্ট ৰাইট ইট ডাউন যে মই ষ্টুডেণ্ট এ কেটেগৰীত বা বি বা চিত বিলং কৰোঁ এণ্ড আই হেভ টু এটেম্প ইন ফিজিক্স দিছ মাচ, কেমেষ্ট্ৰি দিছ মাচ এণ্ড মেথছ দিছ মাচ। ফাইন, চ' লেটছ প্ৰচিড।
ফিক্স ইয়াৰ চেপ্টাৰ্ছ এতিয়া বহুত ইম্পৰ্টেণ্ট হয় যে আপুনি ছাবজেক্ট ফিক্স কৰাৰ পিছত আপুনি চেপ্টাৰ্ছখিনি ফিক্স কৰিব লাগিব বিকজ হাতত বহুত কম সময় আছে এইখিনি কম সময়ত আপুনি গোটেইখিনি বস্তু পঢ়াটো অকণমান প্ৰব্লেম হৈ যায় যদি আপুনি আগৰ পৰা নাই পঢ়া ডেফিনেটলি এইটো যদি পঢ়ি থৈছে তেন ডেফিনেটলি পাৰিব বা যদি একেবাৰে নাই পঢ়া যদি অকণমান প্ৰব্লেম হৈ আছে টাইম কম আছে এণ্ড তেনেহ'লে আপুনি চেপ্টাৰ্ছখিনি ফিক্স কৰিব লাগিব ইয়াত মই এক্সাম্পল দিছোঁ কেমেষ্ট্ৰি কেনেকৈ এক্সাম্পল দিছোঁ আপোনাৰ তিনিটা পাৰ্ট থাকে অৰ্গেনিক ইনঅৰ্গেনিক এণ্ড ফিজিকেল চ' কুৱেশ্যনছ আপুনি কুৱেশ্যনছ কিমানটামান আহে তো অৰ্গেনিকত জেনেৰেলি 14 ইনঅৰ্গেনিক 12 ফিজিকেল 14 এতিয়া মই ইনঅৰ্গেনিক অকণমান কমকৈ দিছোঁ কিয় কাৰণ আমাৰ ভালেখিনি চেপ্টাৰ্ছ ৰিডিউচ হৈ গৈছে ফৰ এক্সাম্পল পি ব্লক হৈ গ'ল হয়নে বা আপোনাৰ কিবা কিবি তেনেকুৱাকৈ চেপ্টাৰ্ছ এতিয়া মই গোটেইখিনি ডিটেইলত ক'ব নাযাওঁ বাট ডেফিনেটলি আপোনাৰ কিছুমান ৰিডিউচ হৈছে মেইনলি ইনঅৰ্গেনিকখিনি ঠিক আছে তো আমি 12টা কুৱেশ্যন ধৰিব পাৰোঁ অৰ্গেনিক 14 ফিজিকেল 14 বাট দিছ ইজ নট ফিক্সড মই পেপাৰ নাই কাটা তো ডেফিনেটলি এই বস্তুটো আপুনি মাইণ্ডত ৰাখিব যে 13 14 হ'ব পাৰে বা 14 12 14 হ'ব পাৰে বাট থুলমূলকৈ ক'ব গ'লে এইটো অকণমান বেটাৰ হ'ব পাৰে মোৰ হিচাপত চ' 14টা ধৰক অৰ্গেনিক ইনঅৰ্গেনিক 12 ফিজিকেল 14 টাৰ্গেট কি কৰিব এতিয়া অৰ্গেনিকত আপুনি গোটেইখিনি পঢ়িব অবভিয়াছলি গোটেইখিনি পঢ়িব লাগিব বাট ফ'কাছ ক'ত কৰিব নেমিং ৰিয়েকশ্যনছ আপোনাৰ ঢেৰ নেমিং ৰিয়েকশ্যনছ আছে হয়নে ঢেৰ আছে এতিয়া আপুনি ইউটিউবত মাৰি দিয়ক নেমিং ৰিয়েকশ্যনছ আপোনাৰ ওৱান শ্বট ভিডিঅ' ওলাই আহিব বা আপুনি নিজে যদি NCERT-খন খুলি মেলি চাই ক্লাছ 12খন স্পেচিয়েলি দেন ঢেৰ নেমিং ৰিয়েকশ্যন আছে সেইখিনি আপুনি হাইলাইট কৰি দিয়ক বা নিজে এখন কপিত লিখি লওক দেন কনভাৰ্জনছ যে কনভাৰ্ট কৰিব লাগে এই এলডিহাইডৰ পৰা আপোনাৰ এলকহললৈকে বা য'ত ত'ত মানে আৰু এতিয়া মই ডিটেইলত ক'ব নাযাওঁ বিকজ ভিডিঅ'টো বহুত দীঘল হৈ যাব এট দি এণ্ড কনভাৰ্জনছ মানে যে এইটো প্ৰডাক্টৰ পৰা আনটো প্ৰডাক্ট কনভাৰ্জনছ তাৰ ৰিজেঞ্চখিনি টেম্পাৰেচাৰ কিমান প্ৰেছাৰ কিমান এভৰিথিং দেন জি অ' চি অবভিয়াছলি তাৰ পৰা কুৱেশ্যনছ দেখা যায় 2-3টামান হয়নে জেনেৰেল অৰ্গেনিক কেমেষ্ট্ৰি হয়নে তো এচিডিটি বেচিচিটি নহ'লে আপোনাৰ এইখিনি IUPAC নেমিং নহ'লে এইখিনি আপোনাৰ বেছিক থাকে মানে বেচিকেলি চ' এইখিনি বস্তু আপুনি অৰ্গেনিকত ফ'কাছ কৰিবই লাগিব দিছ ইজ মাষ্ট মানে বাকী কৰক বা নকৰক এইখিনি বস্তু কৰাটো কম্পালচৰি হয় ইনঅৰ্গেনিক এক্সেপশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট হয় যিখিনি এক্সেপশ্যনছ হয় বাকীখিনিতো চবেই জানে বাট এক্সেপশ্যনছখিনি বহুতে নাজানে এণ্ড কনচেপ্টছখিনি যে আপোনাৰ গোটেইখিনি কনচেপ্ট ফৰ এক্সাম্পল আপোনাৰ এটা পিৰিয়ডিচিটি ঢেৰ কিবা কিবি কনচেপ্ট আছে হয়নে ষ্ট্ৰাকচাৰ অফ এটম বহুতখিনি কনচেপ্ট আছে দেন ফেক্টছখিনি মনত ৰাখিব লাগিব হয়নে কোনটো ফৰ এক্সাম্পল কালাৰ কি হয় হয়নে তো এতিয়া মই ডিটেইলত ক'ব নাযাওঁ বাট আপুনি বুজি চাওক যে আপুনি ফেক্টছখিনি এক্সেপশ্যনছখিনি কনচেপ্টখিনি মনত ৰাখিব লাগিব চ' ডেট ইউ গেট এ গুড গ্ৰেস্প অফ ইনঅৰ্গেনিক কেমেষ্ট্ৰি ফিজিকেল ফৰ্মুলাছ চিম্পল ফৰ্মুলাছ বনাব লাগিব আপুনি বনাব মানে পঢ়িব লাগিব লিখিব লাগিব হয়নে সেইটো বনোৱা বুলি কৈছোঁ চাৰ্টছ থাকিব আপোনাৰ হয়নে তো সেইখিনি পঢ়িব লাগিব মেমনিক্স থাকিব ঢেৰ মেমনিক্স আছে ইউটিউবত ঢেৰ এভেইলেবল আছে সেইখিনি মনত ৰাখিব লাগিব হয়নে চ' ক্লাছ এতিয়া অৰ্গেনিকখিনি মেইনলি ক্লাছ 12ৰ পঢ়িব পাৰে হয়নে ইনঅৰ্গেনিকখিনি ক্লাছ 11ৰ অলপমান বেছি ষ্ট্ৰেংথ আছে পঢ়িব দুটাই লাগিব বাট মেইনলি ক্লাছ 12ৰ অৰ্গেনিকখিনি ইম্পৰ্টেণ্ট হয় ইনঅৰ্গেনিক ক্লাছ 11ৰখিনি ইম্পৰ্টেণ্ট হয় ফিজিকেলখিনি 11 12 দুটাতে আছে হয়নে চ' এনেকৈ আপুনি কেমেষ্ট্ৰিৰ কাৰণে কেটেগৰাইজ কৰিব লাগিব যে য়েছ মই এইখিনি বস্তু পঢ়িম এইখিনি মোৰ ফিক্স টাৰ্গেট হয় বিকজ ইয়াৰ পৰা ইমান কুৱেশ্যনছ আহিছে চ' দিছ ইজ মাই টাৰ্গেট ফৰ কেমেষ্ট্ৰি চিমিলাৰলি আপুনি ফিজিক্সৰ কাৰণে এণ্ড মেথছৰ কাৰণে কৰিব সেইটো মই নাই বনোৱা বিকজ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো সেইকাৰণে আপুনি মেথছৰ কাৰণে এতিয়াই ডিভাইড কৰি লওক যে য়েছ এলজেব্ৰাৰ পৰা এইখিনি আহি আছে ট্ৰিগনমেট্ৰিৰ পৰা এইখিনি আহি আছে হয়নে কোৰ্ডিনেট জিঅ'মেট্ৰিৰ পৰা এইখিনি আহি আছে এণ্ড ইণ্টিগ্ৰেলছৰ পৰা এইখিনি আহি আছে চ' ইয়াত মই চাৰ্ট বনাই দেখুওৱা নাই বা জাষ্ট কৈ দিছোঁ যে আপোনাৰ ষ্ট্ৰং পাৰ্ট কোনটো হয় এলজেব্ৰা হয় এলজেব্ৰাত ফ'কাছ কৰক ট্ৰিগনমেট্ৰি হয় তাত ফ'কাছ কৰক কোৰ্ডিনেট জিঅ'মেট্ৰি হয় তাত ফ'কাছ কৰক নহ'লে ইণ্টিগ্ৰেশ্যন ফ'কাছ কৰিব পাৰে যদি সেইখিনি আপোনাৰ ষ্ট্ৰং পইণ্ট হয় বাট গোটেইখিনি যদি পঢ়িব যায় অফক'ৰ্ছ পঢ়িব পাৰে ন' ডাউট বাট আই উইল ৰেকমেণ্ড যদি আপুনি নাই পঢ়া আগৰ পৰা এণ্ড আপোনাৰ কনফিউজ হৈ আছে টাইম কম আছে এণ্ড তেনেহ'লে আপুনি যিকোনো 2টা বা 3টা ডাঙৰ টপিক চুজ কৰক য'ৰ পৰা 20-25টা কুৱেশ্যনছ আহি আছে এণ্ড তাৰ পৰা আপুনি একৰ্ডিংলি প্ৰিপেৰেশ্যন কৰিব পাৰে বাট এইখিনি মই কৈছোঁ ফৰ ষ্টুডেণ্ট এ এণ্ড ষ্টুডেণ্ট বি নট ফৰ ষ্টুডেণ্ট চিয়ে 60টা কুৱেশ্যনছ কৰিব লাগিব চ' দে হেভ টু ফ'কাছ এভৰিথিং বাট ষ্টুডেণ্ট এৰ কাৰণে যিহেতু 40টা কুৱেশ্যনছ কাৰেক্টলি কৰিব লাগে চ' দে কেন ফ'কাছ ইন 2 ছাবজেক্ট not 2 subject 2 topics of maths for example algebra and মই integrations কৰিম তো কভাৰ হৈ যাব ধুনীয়াকৈ অ'কে ফিক্স ইয়ৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট হয় যে আপুনি PYQখিনি কৰে অফ ফিজিক্স এণ্ড কেমেষ্ট্ৰি এণ্ড মেথছ এতিয়া মক্স আপুনি দিব লাগিব চ' ইয়াতে আমাৰ 2টা কেটেগৰী আছে যে আপুনি কিমান মিনিমাম কৰিব লাগে চ' ফিজিক্সৰ কাৰণে 2017ৰ পৰা 2023 আপুনি প্ৰব্লেমছখিনি কৰিব পাৰে ৱাই বিকজ তেতিয়া আমাৰ অকণমান ৰিলেভেণ্ট অকণমান আছে বস্তুখিনি কেমেষ্ট্ৰি 2014ৰ পৰা কৰিব পাৰে বিকজ ফেকচুৱেল বস্তু 2014-15-16 বহুত বেছি আছিলে ত' সেইখিনিও কামত দিয়ে ডেফিনেটলি এণ্ড নিউমেৰিকেলছখিনিও ডেফিনেটলি কামত দিয়ে চ' 14ৰ পৰা কৰিব পাৰে এনেও কেমেষ্ট্ৰি অকণমান স্ক'ৰিং হয় চ' অকণমান যদি বেছিকৈ প্ৰেক্টিছ কৰে তো আপোনাৰ লছ নাই এট দি এণ্ড মেথছ এগেইন 17ৰ পৰা 23লৈকে কিয় কাৰণ তাৰে আগতে আপোনাৰ বহুত বেছি ফেকচুৱেল আহিছিলে এণ্ড সেইখিনি এতিয়া এট প্ৰেজেণ্ট ৰিলেভেণ্ট নহ'ব চাগে ইমান দূৰ চ' সেইকাৰণে CWE 17ৰ পৰা 23 কৰিলে আই গেছ চাফিচিয়েণ্ট
হয় এণ্ড মক্স আপুনি 8 to 10 8 to 10 8 to 10 মই মাষ্ট লিখিছোঁ মেথছত হোৱাই বিকজ বহুতখিনি নিট এক্সপিৰিয়েঞ্চ আছে যোনে মেথছ মানে হয়তো প্ৰেক্টিচ কৰিম বুলি ভাবি আছে চ' মক্সখিনি মেথছৰ মেইনলি দিব ঠিক আছে অ'কে ন ফিক্স ইয়ৰ চিডিউল এতিয়া চিডিউল কেনেকৈ ফিক্স কৰিব চ' চি বেচিকেলি আমাৰ হাতত 30 ডেজ আছে 30 ডেজৰ নাই ইনফেক্ট যদি আপুনি এই ভিডিঅ'টো এদিন বা দুদিন লেটকৈ চাই আছে চ' এনি হাও 30 ডেজ আছে চ' ফাৰ্ষ্ট উইক ছেকেণ্ড উইক থাৰ্ড উইক এণ্ড ফ'ৰ্থ উইক চ' ৰিভিজন নিউ কনচেপ্টছ মক্স পি ৱাই কিউজ এণ্ড ফ'কাছ ইন চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আমি আমাৰ চিডিউলটো ফিক্সড কৰোঁ এতিয়া ডেফিনেটলি আপুনি আপোনাৰ চিডিউল নিজে ফিক্স কৰিব মই ফিক্স কৰি দিব নাহোঁ মই এটা জেনেৰেলাইজড আপোনাক চিডিউল দি আছোঁ যিটো চিডিউলৰ পৰা আপুনি অকণমান অল্টাৰনেশ্যনছ অকণমান চেঞ্জ কৰিব পাৰে এণ্ড নিজে মডিফাই কৰি ল'ব পাৰে বাট যোনে এতিয়ালৈকে চিডিউল নাই বনোৱা টাৰ্গেট নাই বনোৱা চ'ৰ্চ নাই বনোৱা একোৱে নাই বনোৱা তাৰ কাৰণে এই ভিডিঅ'টো ডেফিনেটলি হেল্পফুল হ'ব পাৰে চ' ফাৰ্ষ্ট উইকত আপুনি ৰিভিজনত যদি 2 আৱাৰ্ছ সময় দিয়ে নিউ কনচেপ্টছ বিকজ ডেফিনেটলি যদি আপুনি ষ্টুডেণ্ট এ বা বি কেটেগৰীত আছে দেন ডেফিনেটলি আপুনি নিউ কনচেপ্ট আপুনি জানিব লাগিব আপুনি অলৰেডি যদি পঢ়ি থোৱা নাই তো আপুনি নতুন নতুন কিছুমান কনচেপ্ট যিখিনি আগতে পঢ়া নাই হয়নে নপঢ়া বস্তুখিনি আপুনি ডেফিনেটলি এতিয়া পঢ়িব লাগিব তাত আপুনি বেছি সময় দিব লাগিব ডেট ইজ 5 আৱাৰ্ছ মক্স পি ৱাই কিউজ 3 আৱাৰ্ছ দিবই লাগিব বিকজ অবভিয়াছলি 3 ঘণ্টাৰ পৰীক্ষা থাকে এক্সামত এণ্ড আমি 3 ঘণ্টা দিবই লাগিব এণ্ড ফাৰ্ষ্ট উইক আমি ৰিগাৰাছ মক্স কৰিব লাগিব এভৰি ডে কৰিব লাগিব ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে অ'কে ছেকেণ্ড উইক ৰিভিজন টাইম আমি ডাবল কৰি দিলোঁ 2 ঘণ্টাৰ পৰা 4 ঘণ্টা ডেট মিনছ আমি এতিয়া ৰিভিজন বেছিকৈ কৰি আছোঁ যাতে আমাৰ ৰিটেইন বেছি হয় হয়নে ৰিভিজন বেছি কৰিলে আমাৰ মাইণ্ডত বস্তুখিনি থাকি যাব ছাবকনচিয়াছত হয়নে ৰিটেইন বেছিকৈ হ'ব নিউ কনচেপ্ট 3 আমি অকণমান কমাই দিলোঁ কাৰণ এতিয়া আমি যদি নিউ কনচেপ্ট পঢ়িব যাওঁ আমি নাৰ্ভাছনেছ বেছি হৈ যাব এনজাইটি বেছি হৈ যাব হয়নে চ' অকণমান নিউ কনচেপ্ট এতিয়া আমি কমাই কমাই আহিম যিখিনি একদম ইম্পৰ্টেণ্ট হয় সেইখিনিহে আমি পঢ়িম নিউ কনচেপ্টত মক্স পি কুইজ এগেইন 3 আৱাৰ্ছ নাও এগেইন ছেকেণ্ড উইক ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মক্স ৱাই বিকজ ছেকেণ্ড উইকত আপুনি ক'ব গ'লে মানে এটা আৰ্জেঞ্চিও থাকে অলপমান কনফিডেঞ্চো থাকে এনে অকণমান এনজাইটি কমকৈ থাকে মানে থাকে অবভিয়াছলি বাট অকণমান কম থাকিব বিকজ ছেকেণ্ড উইক হয় 2 সপ্তাহ আছে এক্সামৰ কাৰণে চ' ইউ উইল হেভ কনফিডেঞ্চ চ' ইউ হেভ টু এপিয়াৰ ইন মক্স ইট ইজ ভেৰি ভেৰি মাষ্ট থাৰ্ড উইক ৰিভিজন 7 আৱাৰ্ছ নিউ কনচেপ্ট 0 মক্স 3 আৱাৰ্ছ নিউ কনচেপ্ট 0 কিয় বিকজ মাত্ৰ এটা সপ্তাহ আপোনাৰ বাকী থাকিব হয়নে মাজত চ' 7 আৱাৰ্ছ ৰিভিজন কমপ্লিট ৰিভিজন কৰিব লাগিব যিখিনি পঢ়িলে এতিয়া কমপ্লিট ৰিভিজন কৰিব লাগিব এণ্ড নিউ কনচেপ্ট 0 একদম নপঢ়িব নহ'লে আপোনাৰ নাৰ্ভাছ কৰি দিব এণ্ড মক্স পি বিকজ 3 আৱাৰ্ছ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ৱাই বিকজ এতিয়া আপুনি মক্স কৰি থাকিব এনালাইচিছ কৰি থাকিব আপুনি এক্সামৰ লগত মানে অকণমান এডাপ্ট হৈ থাকিব হয়নে চ' ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ এপিয়াৰিং মক্স ফ'ৰ্থ উইক ইট ইজ ইণ্টাৰেষ্টিং ৰিভিজন 10 আৱাৰ্ছ কৰিব লাগিব নিউ কনচেপ্ট 0 মক্স 0 লাষ্ট উইকত আপুনি এটাও মক্স নকৰিব এইটো মই নিজে কৈ আছোঁ অলদ মই নিজে এটা টেষ্ট চিৰিজ লঞ্চ কৰিছোঁ বাট মই নিজে কৈ আছোঁ যে মক্স লাষ্ট উইকত এপিয়াৰ নকৰিব ৱাই বিকজ যদি আপুনি লাষ্ট উইকত আপুনি মক্স এপিয়াৰ কৰে যদি কমকৈ মাৰ্কছ পায় আপোনাৰ কনফিডেঞ্চ ডাউন হৈ যাব এক্সাম দিয়াৰ আগতে আপুনি হাৰ মানি যাব এণ্ড যদি আপোনাৰ বেছি আহি যায় আপুনি অভাৰ কনফিডেণ্ট হৈ যাব দুই পিনে প্ৰব্লেম আছে চ' লাষ্ট উইকত আপুনি মক্স নিদিব নিউ মক্স নিদিব 0 আৱাৰ্ছ মিনিং কি হয় নিউ মক্স নিদিব ৰিভিজন কৰিব 10 ঘণ্টা এই 10 ঘণ্টা ৰিভিজনত আপোনাৰ মক্সখিনিও সোমাই আছে কিন্তু নিউ মক্স নহয় পুৰণা মক্সখিনি আপুনি যিখিনি মক্স দিলে ফাৰ্ষ্ট উইকত ছেকেণ্ড উইকত থাৰ্ড উইকত সেই মক্সখিনি আপুনি ৰিভাইজ কৰিব এনালাইজ কৰিব সেই 10 ঘণ্টা সময়ত বা নিউ মক্স 0 আৱাৰ্ছ নিউ মক্স এটাও নিদিব নিউ কনচেপ্ট এটাও নপঢ়িব পুৰণা কনচেপ্টখিনি আপুনি সেই 10 ঘণ্টাত পঢ়ক পুৰণা মক্সখিনি আপুনি এনালাইজ কৰক নোৱাৰাখিনি আপুনি চাওক এনচাৰ কি মিলাই চাওক ডু এনিথিং এণ্ড এভৰিথিং জাষ্ট আপুনি ৰিভাইজ কৰিব লাগিব লাষ্ট উইকত 4th উইকত অ'কে ফ'কাছ ইন ফাৰ্ষ্ট উইক এৰিয়াছ অবভিয়াছলি ইম্পৰ্টেণ্ট হয় উইক এৰিয়াছত ফ'কাছ কৰাৰ কাৰণে কাৰণ আপুনি নিউ কনচেপ্ট 5 ঘণ্টা পঢ়ি আছে তো উইক এৰিয়াছখিনিয়ে কভাৰ কৰিব অফক'ৰ্ছ ছেকেণ্ড উইক এৰিয়াছ থাৰ্ড উইকৰ পৰা ষ্ট্ৰং এৰিয়া কিয় বিকজ এট দি এণ্ড যেতিয়া আপুনি এক্সামত যাব আপোনাৰ মাইণ্ডত বহুতখিনি বস্তু হ'লে নাথাকিব পাৰে কি থাকিব যিখিনি আপুনি বহুত ভালকৈ পঢ়িছে মানে ষ্ট্ৰং এৰিয়াছখিনি চ' এণ্ড উইকখিনি আপোনাৰ তেতিয়া মডাৰেট হৈ যাব এণ্ড ষ্ট্ৰংখিনি আৰু ষ্ট্ৰং হৈ যাব হয়নে চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু ফিক্স ইয়ৰ চিডিউল এণ্ড চিডিউল ফিক্স কৰিবৰ কাৰণে আপুনি এনেকৈ পঢ়িব লাগিব এতিয়া মই ইয়াত বহুত ডিটেইলকৈ নাই কোৱা যে আপুনি মৰ্ণিং উঠি এইটো খাব এইটো পঢ়িব 2 ঘণ্টা ব্ৰেক ল'ব নো দিছ ইজ দ্য চিডিউল ডেট ইউ হেভ টু ফ'ল' এণ্ড এইটো এটা জেনেৰেলাইজড চিডিউল হয় একদম পাৰফেক্টলি ফ'ল' নকৰিলেও প্ৰব্লেম নাই আপুনি অকণমান অল্টাৰনেশ্যন কৰিব পাৰে ফৰ এক্সাম্পল মই বনাইছোঁ এইটো আপোনাৰ 10 ঘণ্টাৰ চিডিউল কিছুমানে হয়তো 14 আৱাৰ্ছ পঢ়িব পাৰে তো সেই হিচাপত বনাওক কিছুমানে হয়তো 8 ঘণ্টা পঢ়িব পাৰে মেক্সিমাম তো সেই হিচাপত বনাওক বাট দিছ ইজ দ্য চিডিউল ডেট ইউ হেভ টু ফ'ল' ইফ ইউ ডোণ্ট হেভ এনি চিডিউল বিফ'ৰ হেণ্ড যদি আপোনাৰ আগতে একো চিডিউল নাই দেন এইটো চিডিউল ফ'ল' কৰিব পাৰে ইট উইল হেল্প ইউ ট্ৰাষ্ট মি ফিক্স ইয়ৰ চ'ৰ্চেছ
নাও ইউ হেভ টু ফিক্স ইয়ৰ চৰ্চেছ য'ৰ পৰা আপুনি পঢ়িব এতিয়া ফৰ এক্সাম্পল ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছ আছে বুকছ নোটছ এণ্ড PYQ আছে চ' ইন ফিজিক্স আপুনি ডেফিনেটলি কিছুমান বুকছ যিখিনি ভাল হয় যিখিনি আপুনি হয়তো আগৰ পৰা পঢ়ি আছে দেন সেইখিনি এটা ৰেফাৰ কৰিব পাৰে DC পাণ্ডে বহুত ভাল এটা বুক হয় SL আৰোৰা এটচেট্ৰা ঢেৰ বুক আছে আপোনাৰ ক'বলৈ ইয়াত মই বুক লিষ্টৰ অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ বাট দিছ ইজ জাষ্ট যে আপোনাৰ এইখিনি বস্তু পঢ়িব পাৰে আপুনি DC পাণ্ডে হওক বা SL আৰোৰা হওক বা ABC ফিজিক্স হওক এনিথিং যিখিনি আপোনাৰ আছে মানে সেইখিনি পঢ়িব পাৰে কেমেষ্ট্ৰি NCERT ইজ মষ্ট ৰিকমেণ্ডেড দেন DK সিং পঢ়িব পাৰে অৰ্গেনিকৰ কাৰণে বহুত ভাল হয় বাট CWE কাৰণে অকণমান হাই লেভেল হৈ যাব বাট ডেফিনেটলি আপুনি ৰেফাৰ কৰিবই পাৰে যদি আগৰ পৰা পঢ়ি আছিলে বাট যদি একদম বিগিনাৰ হয় এতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম DK সিং খুলি আছে তেতিয়াতো ইম্পচিবল লিটাৰেলি ইম্পচিবল নৰেন্দ্ৰ অৱস্থি ইজ এ ভেৰি গুড বুক ফৰ ফিজিকেল মই নিজে মানে ৰেফাৰ কৰিছিলোঁ বথ অল দ্য বুকছ DK সিঙৰ ৰেফাৰ কৰিছিলোঁ এভৰিথিং মানে যিখিনি ইয়াত লিখা আছে বাট দ্য থিং ইজ দেট নৰেন্দ্ৰ অৱস্থি যদি আপুনি ফাৰ্ষ্ট টাইম চাই আছে এতিয়া তেনেহ'লে অকণমান ডিফিকাল্ট পাব পাৰে বাট যদি আগৰ পৰা পঢ়িছে দেন ডেফিনেটলি ইউ কেন ৰেফাৰ টু দেট ইট ইজ ভেৰি গুড বুক ফৰ ফিজিকেল অ'কে মেথছ NCERT RD শৰ্মা SL লনি ঢেৰ বুক আছে মেথছৰটো এভেইলেবল মাৰ্কেটত ঢেৰ বুক আছে এতিয়া আপুনি কি চাই সেইটো আপোনাৰ কথা মষ্ট ৰিকমেণ্ডেড আপোনাৰ SL লনি কৰ্ডিনেট জিঅ'মেট্ৰিৰ কাৰণে হয় RD শৰ্মা ইণ্টিগ্ৰেশ্যনছৰ কাৰণে অকণমান ভাল অবজেক্টিভখন এণ্ড NCERT ফৰ এভৰিথিং অ'কে ক্লাছ নোটছ যিখিনি আপুনি নোটছ বনাইছিলে ক্লাছ নোটছ হেণ্ডমেড নোটছ বা প্ৰিণ্ট লৈছিলে যিয়ে কৰিছিলে মুঠতে ক্লাছ নোটছখিনি ৰেফাৰ কৰিব বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ সেইখিনি আপোনাক মানে মেইনলি এটা ষ্ট্ৰং মানে কি বুলি কয় মানে বেচিকেলি আপোনাৰ ক্লাছ নোটছখিনি আপোনাৰ মানে মাইণ্ডত সোমাই থাকিব ন বিকজ আপুনি নিজে বনাইছিলে হয়নে PYQ কৰিব আপোনাৰ JEE CEE নিট ফিজিক্সৰ কৰিব হয়নে কেমেষ্ট্ৰি CEE নিটৰ কৰিব JEE নকৰিব কেমেষ্ট্ৰিৰ ক্ষেত্ৰত বিকজ তাত অকণমান মানে ইমান নেচেচাৰী নহয় মানে কৰিলে ভাল এনেকুৱা নহয় যে মানে কৰিব নালাগে কৰিলে ভাল ডেফিনেটলি বাট যদি সময় কম আছে আপোনাৰ হাতত তেন ডেফিনেটলি লেভেলৰ মানে নালাগে এতিয়া বৰ্তমান ঠিক আছে মেথছ আপুনি JEE CEE চাব পাৰে ডেফিনেটলি কাৰণ নিটতটো মেথছ নাহে এনেও ত' ডেফিনেটলি চাব পাৰে ফিক্স ইয়ৰ মক টেষ্ট চ' বেচিকেলি ডেফিনেটলি আমি এটা অলৰেডি এটা বেটছ লঞ্চ কৰিছোঁ এণ্ড যদি আপুনি ভিডিঅ'টো এতিয়ালৈকে চাই আছে দেট মিনছ ইউ আৰ এক্সপিৰিয়েণ্ট এণ্ড ইউ আৰ এ চিৰিয়াছ এক্সপিৰিয়েণ্ট চ' আমাৰ এটা মক টেষ্ট আমি অলৰেডি ৰিলিজ কৰিছিলোঁ অলৰেডি 60+ ষ্টুডেণ্টছ হেভ জইণ্ট এণ্ড আপুনি জইন কৰিব পাৰে ডেফিনেটলি আমি অলৰেডি আমাৰ 1 মান্থ হ'ল বেটছটো লঞ্চ কৰা এতিয়া আমাৰ লাষ্ট 1 মান্থ বাকী আছে বাট ষ্টিল ইউ উইল গেট অল দ্য এক্সেছ অফ অল দ্য প্ৰিভিয়াছ টেষ্ট আপুনি জইন কৰিব পাৰে ডেফিনেটলি অলৰেডি আমাৰ গুগল ক্লাছৰুমত 70 ষ্টুডেণ্টছ জইন কৰিছে অলৰেডি এণ্ড আমাৰ কাৰেণ্টলি টেষ্ট 15 এতিয়া চলি আছে চ' যদি আপুনি ইণ্টাৰেষ্টেড হয় দেন গুগল ফৰ্ম আছে ডিছক্ৰিপশ্যনত গৈ পেলাই জইন কৰিব পাৰে এণ্ড আমাৰ যদি জইন কৰে দেন আমাৰ হোৱাটছএপ গ্ৰুপ আছে গুগল ক্লাছৰুম আছে পাৰ্চনেল গাইডেন্স পাই থাকিব মেণ্টৰশ্বিপ পাই থাকিব এণ্ড হোপ দিছ ভিডিঅ' হেভ হেল্প ইউ এণ্ড যদি ইয়াত কিবা ডাউট আছে এই ভিডিঅ'টোত তেন ডেফিনেটলি মোক কমেণ্ট কৰি জনাব মোক কল কৰি জনাব পাৰে বা মোক হোৱাটছএপ কৰি জনাব পাৰে জেনেৰেলি আই প্ৰিফাৰ যে আপুনি মোক হোৱাটছএপে কৰক কল নকৰিব বিকজ মানে এটা শ্বিডিউল থাকে চবৰে হয়নে মইতো এনেকুৱা নহয় যে 24/7 এভেইলেবল থাকোঁ বাট আই উইল ডেফিনেটলি মানে ৰিপ্লাই টু ইউ গাইজ এণ্ড ৰিয়েক্ট টু ইয়ৰ কমেণ্টছ এণ্ড এভৰিথিং চ' এইখিনি বস্তু আপুনি ভালকৈ চাই লওক লাগিলে স্ক্ৰীনশ্বট ৰাখি লওক বাট ইউ হেভ টু হেভ ফিক্স এভৰিথিং ইয়াত চব ফিক্স লিখা আছে বিকজ ইউ হেভ টু ফিক্স ইট এণ্ড ডণ্ট চেঞ্জ ইট ফিক্স মানে ফিক্স কৰিলোঁ ইয়াত চেঞ্জ নকৰোঁ এতিয়া আৰু ঠিক আছে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ গাইজ এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ইফ ইউ হেভ লাইক দিছ ভিডিঅ' দেন ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব চেনেলটো এণ্ড আমি ষ্ট্ৰীমছ কৰিম লাইভ ষ্ট্ৰীম কৰিম চ' লাইভ ষ্ট্ৰীমৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব বিকজ লাইভ ষ্ট্ৰীমত অনলি মেম্বাৰ্ছৰ কাৰণে কৰিম ত' ইফ ইউ আৰ এ মেম্বাৰ অফ দিছ চেনেল দেট মিনছ ইউ হেভ ছাবস্ক্ৰাইব দেন অনলি ইউ উইল গেট দ্য এক্সেছ চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড এগেইন টেষ্টটো জইন কৰিব পাৰে অলৰেডি বহুত ষ্টুডেণ্টে জইন কৰিছে আপুনি জইন কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'